যোৱাকালি এটা বিজেপিৰ মানে পেজত দেখা পালো যে খতম টাটা বাই বাই। কি খতম? দুৰ্নীতি খতম। য'ত তুলিৰাম ৰাংহাং দেৱলাল গাৰ্লুচা আছে, ইয়াত দুৰ্নীতি খতম টাটা বাই বাই বুলি কৈছে। বাই বাই অচিনাকি মানুহ বুলি কৈছে। এনেকে কৈছে বাই বাই অচিনাকি মানুহ। তেওঁলোকে কৈছে বাই বাই নিবনুৱা সমস্যা, য'ত 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে। তেওঁলোকে কৈছে বাই বাই নিবনুৱা সমস্যা। তেওঁলোকে কৈছে বাই বাই অশান্ত অঞ্চল, মানে অসমত কোনো আন্দোলন প্ৰতিবাদ নাই। আপোনালোকে দেখিলে পৰ্বতজোৰাত আন্দোলন দেখিছে, বৰদোৱাৰ লোহাৰঘাটত মানুহৰ আন্দোলন দেখিছে, শিলশাকুত আন্দোলন দেখিছে, স্বচ্ছলত আন্দোলন মানুহে নিজৰ প্ৰাপ্যৰ কাৰণে কৰি আছে। কাৰ্বি আংলঙত সেইখন দেখিছে, প্ৰাণ গৈছে মানুহৰ, CEMৰ ঘৰ জ্বলাই দিবলগীয়া আন্দোলন হৈছে। তেওঁলোকে কৈছে টাটা বাই বাই। বাই বাই বাংলাদেশীৰ কথা কৈছে, আৰু তাৰপিছত আকৌ তেওঁলোকে চব অচিনাকি মানুহৰ কথা কৈ আছে। তাৰমানে কিমান মিছা কথা এওঁলোকে কয়, এই কথাবিলাক মই ৰাইজক মনত পেলাই দিছো। এতিয়া আজি মই দেখিলো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অৰুণোদয় পোৱা প্ৰত্যেকগৰাকী মহিলাক 8,000 টকাকৈ দিব। আপোনালোকক আমি 8,000 অৰুণোদয় মানুহ মহিলাই পোৱাত আমাৰ একেবাৰে আপত্তি নাই। আমাৰ মহিলাসকলে পইচা পাব, আমি কিয় বেয়া পাম? পাওক। তেওঁলোকে যে বৃদ্ধ পেঞ্চনো তেওঁলোকে 400 টকালৈ বৃদ্ধি কৰিব। এইটোতো অত্যন্ত প্ৰয়োজন যে বৃদ্ধসকলে পেঞ্চন বেছিকে পাব লাগে। এতিয়া মই দুটা কথা আপোনালোকক কৈছো। যোৱাটো মাহতে কেগৰ ৰিপৰ্টত দিছে যে ভাৰতৰ ভিতৰত সৰ্ববৃহৎভাৱে যদি ঋণী ৰাজ্য হৈছে অসম, আৰু অসমৰ ঋণৰ আৰু কোনো বহন ক্ষমতা নাই। আজি তাৰিখত এই জানুৱাৰী মাহত 1,000 কোটি টকা ঋণ ল'ব। নিৰ্বাচনলৈ আছে মাত্ৰ 60-70টা দিন আছে নিৰ্বাচনলৈ। নিৰ্বাচন বিফৰ এপ্ৰিলৰ মানে বিহুৰ আগত এইবাৰ নিৰ্বাচন পতাৰ পৰিকল্পনা কৰিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে উমান পাইছে যে জুবিন গাৰ্গ বিহীন এইবাৰ বিহু মঞ্চৰ পৰা অসমৰ ৰাইজে এশেকনি যে দিব, এই কথাটো উমান পাইছে। সেইকাৰণে বিহু হোৱাৰ আগতে নিৰ্বাচন পাতি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অংক কৰিছে। আজি তাৰিখত বিজেপি চৰকাৰে, হিমন্ত বিশ্ব বাহিনীয়ে গম পাইছে যে আজি তাৰিখত কোনো যুৱ সমাজ, যিসকল নিবনুৱা সমাজ, কৃষক সমাজ, ব্যৱসায়ী সন্থাসকল, থলুৱা ব্যৱসায়ীসকল, যিসকলে ভালকে জানে ৰাজনীতিটো কি, তেওঁলোকে ভোট নিদিয়ে। মহিলাসকলক টাৰ্গেট কৰি লৈছে, সহজ সৰল মহিলাসকলক টাৰ্গেট কৰি লৈছে। 20 তাৰিখৰ পৰা 8,000 টকাকে উপহাৰ দিব। এইটো উপহাৰ নে মাধমাৰ? আপোনালোকক মই মনত পেলাই দিব বিচাৰিছো, যোৱা বিহাৰৰ নিৰ্বাচনৰ সময়ত 1.5 কোটি মহিলাৰ একাউণ্টত 10,000 টকাকৈ ভৰাই দিয়া হৈছিলে। আৰু এই 10,000 টকাকৈ ভৰাই দি তেওঁলোকে কৈছিলে যে এতিয়া 10,000কে লোৱা, আমাক জিকোৱা, তাৰপিছত আমি তোমালোকক 2 লাখ টকাকৈ দিম ব্যৱসায় কৰিবৰ কাৰণে। নিৰ্বাচন যেতিয়া পাৰ হৈ গ'ল, বিহাৰৰ অৰ্থনৈতিক অৱস্থা এতিয়া এনেকুৱা, তাত মানে স্কুল কলেজৰ কথা বাদেই দিছো, এতিয়া কৰ্মচাৰীক দৰমহা দিব পৰা অৱস্থা নাই। আৰু য'ত 10,000 টকাকৈ মহিলাসকলৰ একাউণ্টত বা ভোটাৰসকলৰ একাউণ্টত সোমাইছিলে, এতিয়া নটিচ গৈছে আৰু 10,000 টকাকে ঘূৰাই বিচাৰিছে। সমান্তৰালভাৱে মই আপোনালোকক কৈছো, মুখ্যমন্ত্ৰীয়ে এতিয়া উপহাৰ দিব বুলি কৈছে অৰুণোদয় পোৱা মহিলাসকলক। এইটো উপহাৰ নহয়, একে মাধমাৰ। উপহাৰ দিয়াৰ কথাটো কেনেকে আহিলে? নিৰ্বাচনলৈ আছে মাত্ৰ, আপোনালোকে চাই থাকক। সেইখন অমিত শ্বাহ ডাঙৰীয়াও কৈছে মাৰ্চ এপ্ৰিলত ইলেকশ্যন খতম হ'ব। জুবিনবিহীন ইলেকশ্যন এইবাৰ তেওঁলোকে ৰিস্ক ল'ব বিচৰা নাই। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁলোকে যে অৱহেলা কৰিছে, এই গোটেই কথাখিনিৰ ক্ষেত্ৰত তেওঁলোকে ইলেকশ্যনটো বিহুৰ ৰঙালী বিহুৰ আগতেই তেওঁলোকে সমাপ্তি কৰিব বিচাৰিছে। 20 তাৰিখৰ পৰা একাউণ্টত তেওঁলোকে 8,000 টকাকে ভৰাব। মই অসমৰ মাতৃ সমাজক বিনম্ৰভাৱে অনুৰোধ কৰাইছো, আজিৰ তাৰিখত প্ৰত্যেকগৰাকী মাতৃৰ হওক, গৰ্ভত থকা সন্তানেই হওক, প্ৰত্যেকজনৰ মূৰত 42,000কৈ চৰকাৰৰ ধাৰ আছে। এওঁলোকে এই যে পইচা আপোনালোকক দিব, কমাৰ্চিয়েল চিলিণ্ডাৰত আজি 111 টকাকৈ ইতিমধ্যে বৃদ্ধি কৰিছে। গতিকে এফালে দাম বৃদ্ধি কৰিছে, অন্যফালেদি তেওঁলোকে কি কৰিছে, আপোনালোক নিৰ্বাচনীৰ টোপ দিছে। মই সেইকাৰণে অসমৰ প্ৰত্যেকজন মানুহ যি অৰ্থনৈতিক বুজি পায়, যি ৰাজনীতিৰ কথা বুজি পায়, এওঁলোকে যিটো আপোনালোকক উপহাৰ দিব বিচাৰিছে, এইটো উপহাৰ নহয়, সাংঘাতিক ৰাজনৈতিক বৈতৰণি পাৰ হোৱা আৰু আমাৰ ওপৰত দিয়া এটা মাধমাৰ। এইখন চৰকাৰ যদি পুনৰ আকৌ আহে, অৰ্থনৈতিকভাৱে গোটেই পৰিকাঠামোটো ইতিমধ্যেই থচনচ হৈছে। 7,000 স্কুল বন্ধ হৈছে, মানুহৰ মূৰত, প্ৰত্যেকজনৰ মূৰত 42,000 টকাকৈ ধাৰৰ বোজা হৈছে। জানুৱাৰীত যিটো 1,000 কোটি টকা ধাৰ ল'ব,
এই ধাৰেৰে আপোনালোকক উপহাৰ নহয়, এইটো প্ৰচণ্ড মাধমাৰ সোধাব। আৰু এই মাধমাৰত যিটো আমাৰ কঁকাল বেকা হ'ব, আমি এই মাধমাৰৰ পৰা যে উঠিব পাৰিম, ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই কৈছো, এইখন চৰকাৰে, তেওঁলোকৰ হাতত ৰিপৰ্ট কাৰ্ড নাই। এইখন চৰকাৰে না ভূমিপট্টা দিব পাৰিছে, না থলুৱাসকলক, ঠিকাদাৰসকলক প্ৰাপ্য আদায় দিব পাৰিছে, না কৃষকক তেওঁলোকে সুৰক্ষা দিব পাৰিছে, না মহিলাক কম দামত বস্তু দিব পাৰিছে, না স্মাৰ্ট মিটাৰ এওঁলোকে আঁতৰাব পাৰিলে, না অসমৰ গোটেই অৰ্থনৈতিক ঠিক কৰিব পাৰিলে, এওঁলোকে একো কৰিব পৰা নাই। য'ত জুবিন গাৰ্গক এওঁলোকে জাষ্টিচ দিব নোৱাৰিলে, চিকিউৰিটি দিব নোৱাৰিলে, য'ত যাদৱ পায়েঙৰ নিচিনা মানুহৰ বনাঞ্চল বালি মাফিয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত জ্বলাই দিবলগীয়া অৱস্থা হ'ল, তাত সাধাৰণ মানুহৰ কি অৱস্থা হ'ব? মহিলাসকলে যদি ভাবিছে যে 8,000 আমাক উপহাৰ দিব, আমি হিয়া উজাৰি ভোট দিম, মই মাতৃ সমাজক কৈছো, আপোনালোকে এটা কথা চিন্তা কৰা ভাল, এই যে 8,000 টকাকে দিব, আপোনাৰ মূৰৰ ওপৰত ধাৰ ৰাখিব। আপোনালোকে অমৃত কলহত পইচা পালে নেকি? অমৃত বৃক্ষ ৰুই আপোনালোকে পইচা পালে নেকি? আপোনালোকে অৰুণোদয় সকলোৱে পাইছে নেকি? নাই পোৱা। গতিকে মাইক্ৰ' ফাইনেন্সত যিটো তেওঁলোকে ৰেহাই কৰিম বুলি কৈছিলে, মাইক্ৰ' ফাইনেন্স ৰেহাই কৰিলে নেকি? চক্ৰবৃদ্ধি সুৰত, মাইক্ৰ' ফাইনেন্সৰ কাৰণে চক্ৰবৃদ্ধি সুৰত আপোনালোকক যেতিয়া বেংকৰ পৰা নটিচ গ'ল, আজি আপোনাৰ অৱস্থা কেনেকুৱা হৈছে? বহুত মাইক্ৰ' ফাইনেন্সৰ মানুহ আত্মহত্যা কৰিবলগীয়া অৱস্থা হৈছে। এওঁলোকে গোটেই কথাবিলাক গীৰ গাই যিটো কেলেংকাৰী হৈছে তল পেলাইছে, এওঁলোকে মাটি কেলেংকাৰী তল পেলাইছে, চিণ্ডিকেটৰ কেলেংকাৰীবিলাক তল পেলাইছে, গোটেইবিলাক কথা তল পেলাই তুলিৰাম ৰংহাঙৰ ঘৰত বাতৰি হৈছে যে তাত বহুত আৰ্মছ এমিনেশ্যন পাইছে, সেই কথাবিলাক তল পেলাইছে। মোৰ মাতৃ সমাজলৈ চাওক, আপোনালোকে আমাক ভোট দিব নিদিব বহুত ডাঙৰ কথা নহয়, কিন্তু গোটেই বৃহৎ বৃহৎ কথাবিলাক তল পেলাই তেওঁলোকে যদি কেৱল 8,000 টকা মানে আপোনালোকক দিব বুলি ভাবি পেলাই যদি আপোনালোকে এই চৰকাৰখনক পুনৰ আনিবৰ কাৰণে চেষ্টা কৰে, অসমত অসমীয়া ভগনীয়া নহয়, অসমত অসমীয়া এনেকুৱা এটা অৱস্থালৈ যাব, আমি এটা সময়ত এই চৰকাৰখনৰ কাৰণে আমি আমাৰ স্বাভিমান বন্ধকত দিব লাগিব। ইতিমধ্যে আমি দিবলগীয়া হৈছে, আদানী আম্বানীৰ ওচৰত অসম বিক্ৰী কৰি দিবলগীয়া অৱস্থা হৈছে। সেইকাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, এয়া হিমন্ত বিশ্ব শৰ্মাৰ কোনো উপহাৰ নহয়, এইটো সাংঘাতিক প্ৰচণ্ড মাধমাৰ। আপোনাৰ ল'ৰাটোৰ ভৱিষ্যতৰ ওপৰত মাধমাৰ, আপোনাৰ শিক্ষিতৰ ছোৱালীজনীৰ ভৱিষ্যতৰ ওপৰত মাধমাৰ, কৃষকসকলৰ কৃষক যিটো প্ৰাপ্য নিধি তেওঁলোকৰ তাৰ ওপৰত মাধমাৰ, থলুৱা আমাৰ জেজেএমৰ যিসকল ঠিকাদাৰ পানী দিব পাৰিলে নেকি? আপোনালোকে কওক। 10 বছৰ এখন চৰকাৰ ইয়াত চলাইছে, এইসকল ঠিকাদাৰৰ ওপৰত মাধমাৰ, 108ৰ কৰ্মচাৰীসকলৰ ওপৰত মাধমাৰ, NRHMৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত মাধমাৰ, পাহাৰত বাস কৰি থকা যিবিলাক মাটিৰ পট্টা দিব পাৰিলে নেকি? যোৱা নিৰ্বাচনৰ সময়তো কৈছিলে আমাক ভোট দিয়া পট্টা দিব, কিন্তু বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে গোটেই পাহাৰত থকা মানুহসকলৰো তেওঁলোকৰ অস্তিত্ব সংকটত তেওঁলোকে লৈ গুচি আহিলে। কৃত্ৰিম বানপানী মুক্ত কৰিম বুলি ছুপাৰ চাকাৰ আনিছিলে, পাৰিলে নেকি কৃত্ৰিম বানপানী মুক্ত কৰিব? গুৱাহাটীৰ বহু মানুহ আজি তাৰিখত নিজৰ ঘৰ এৰি ভাড়া ঘৰত থাকিবলগীয়া অৱস্থা হৈছে। বিশুদ্ধ খোৱা পানী এওঁলোকে মিউনিচিপালিটি ইলেকশ্যনত কৈছিলে যে আমাৰ 60টা ৱাৰ্ডত ভোট দিয়ক, আমি ঘৰে ঘৰে পানী দিম। এতিয়া ঘৰে ঘৰে নল আছে কিন্তু জল নাই। বহিৰাজ্যৰ ঠিকাদাৰে নলবিলাক লগাই পইচা আমাৰ পৰা লুণ্ঠন কৰি লৈ গৈছে, কিন্তু আজি তাৰিখত মানে পানী পোৱা নাই। 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে, দিব পাৰিলে নেকি? বাবু আঁচনি দিয়াৰ কথা কৈছে, 2,000 টকাকৈ স্নাতকোত্তৰ ল'ৰা ছোৱালীসকলক দিম বুলি কৈছে, কিন্তু তাৰ পৰিৱৰ্তে 7,000কৈ স্কুল বন্ধ কৰিবলগীয়া অৱস্থা হৈছে। মই সেইকাৰণে বিনম্ৰভাৱে মনত পেলাই দিব বিচাৰিছো, বাকী আৰু ফাকিৰ চৰকাৰ, চলাহী চৰকাৰ, ধৰুৱা চৰকাৰ, নিৰ্বাচনী টোপ দিয়া চৰকাৰ, আপোনালোকে পাহৰি নাযাব, এনড্ৰইড মোবাইল সকলোৰে হাতত আছে। বিহাৰত 10,000 টকা নিৰ্বাচনৰ মাজত লৈ কক বকাই মানুহে এতিয়া মানে কি ভুল কৰিলো এই কথা কবলৈ বাধ্য হৈ পৰিছে। মই সেইকাৰণে আপোনালোকক কৈছো, অৰুণোদয় পোৱা মাতৃ সমাজলৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ, আপোনালোকে পইচা পোৱাত আমি মানে আপত্তি কৰা নাই, কিন্তু এইটো যদি উপহাৰ বুলি ভাবি আপোনালোকে যদি তাত যদি বিলীন হৈ যায়, নিৰ্বাচন এপ্ৰিলত শেষ হ'ব আৰু মে, জুন, জুলাইৰ পৰা ধাৰ মাৰি আপোনালোকে ৰক্ষা নাপাব। এই কথাটো মনত ৰাখিবৰ কাৰণে বিনম্ৰতাৰে মই সকলোকে অনুৰোধ জনাই এই চলচাতুৰীৰ জালখনত ভৰি নিদিবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। নতুন বছৰটো যাতে আপোনালোকে বিবেকৰ দ্বাৰা পৰিচালিত হৈ এইবিলাক ধামখুমীয়াত যাতে আপোনালোক
মানে পতিয়ন নাযায় তাৰ কাৰণে আহ্বান জনাইছো। সকলোৰে মংগল হওক, সকলোৰে শুভ হওক, আৰু ভগৱান বা মা কামাখ্যাই মুখ্যমন্ত্ৰীক মানে ইমানখিনি সুমতি দিয়ক যে অসমৰ আমাৰ এই মানে দুখীয়া ৰাজ্যখনক যাতে ইয়াত থকা মানুহখিনিৰ ওচৰত মই প্ৰাৰ্থনা জনাই সকলো লোকে পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই শুভৰাত্ৰি মই মোৰ মানে